হেল্ল' ডিয়াৰ ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? আশা ৰাখিছোঁ চবে ভালে আছা। ঘৰত থাকি চাগে চবৰে আমনি লাগিছে, কিন্তু কি কৰিবা, উপায় নাই, লকডাউন চলি আছে। তো আমি তাৰ মাজতে আমাৰ লিখা পঢ়াবোৰ আগবঢ়াই লৈ যাব লাগিব, হয়নে নাই? কণ্টিনিউ ভিডিঅ' ক্লাছবোৰ গৈ আছে, চাই চাগে বহুত ব'ৰ ফিল কৰি আছা। ষ্টিল উপায়তো নাই, ইউ আৰ ইন ক্লাছ 12। ক্লাছ 12 তোমালোকৰ কেৰিয়াৰটো ডিপেণ্ড কৰিব, তোমালোকে ফিউচাৰত কোনটো লাইনত যাবা। ঠিক আছে, ক্লাছ 10টো খালি কি আছিলে, তোমালোকে এখন ভাল কলেজত এডমিশ্যন পোৱাৰ বাবে। বাট ক্লাছ 12 ইয়াৰ যোনটো ৰিজাল্ট হ'ব, এইটো তোমালোকৰ প্ৰফেশ্যন ডিটাৰমাইন কৰিব, তুমি ইন ফিউচাৰ কি হ'বা, কি বনিবা। ঠিক আছে, সেইবোৰৰ ওপৰত। তো আমনি লাগিলে উপায় নাই, আমি ক্লাছবোৰ কৰিয়ে যাব লাগিব, নহ'লে তোমালোকৰ চিলেবাছবোৰ বহুত পিছ পৰি যাব। ঠিক আছে, ওকে। তো ব'লা আজি আমি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। লাষ্ট ক্লাছত কি ডিছকাছ কৰিছিলোঁ? আমি লাষ্ট ক্লাছত হোৱাট ইজ ভেপাৰ প্ৰেছাৰ, হোৱাট ইজ ভেপাৰ প্ৰেছাৰ অফ ভলাটাইল, নন ভলাটাইল, ওকে, মলিকুল, এইবোৰ কেনেকৈ ডিপেণ্ড কৰে, কি ফেক্টৰ্ছৰ ওপৰত ডিপেণ্ড কৰে, সেইবোৰ ডিছকাছ কৰিছিলোঁ। তাৰ উপৰিও আমি এটা নতুন বস্তু জাষ্ট ইন্ট্ৰডাকশ্যন কৰিছিলোঁ, সেইটো আছিলে ৰাউলছ ল। ঠিক আছে, দিছ ৰাউলছ ল ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট for your exam point of view. So today's video will continue from that topic. ঠিক আছে, what will be the heading of today's topic? আজিৰ টপিকটোৰ হেডিং হ'ব ভেপাৰ প্ৰেছাৰ অফ সলিউশ্যন কণ্টেইনিং নন ভলাটাইল সলিউট। চ' আমি কালি কি পঢ়িছিলোঁ? আমি ভেপাৰ প্ৰেছাৰ ওলাইছিলোঁ কেনেকুৱা সলিউশ্যনত, য'ত দুটাই মানে সলিউট এণ্ড সলভেণ্ট বোথ কি আছিলে, ভলাটাইল আছিলে। বাট আজি আমি এনেকুৱা এটা টপিক ডিছকাশ্যন কৰিম য'ত আমি ভেপাৰ প্ৰেছাৰ ওলাম। ঠিক আছে, বাট ভেপাৰ প্ৰেছাৰত কণ্ডিশ্যনটো কি হ'ব, ইয়াত নন ভলাটাইল সলিউট হ'ব, মানে যোনটো স্মল কোৱান্টিটি থাকিব সেইটো কি হ'ব, নন ভলাটাইল। চিম্পলি কি বুলি ক'ব পাৰা, উইল ডিছকাছ এবাউট দ্য ভেপাৰ প্ৰেছাৰ অফ এ সলিউশ্যন হুইচ ইজ মেড আপ অফ সলিড প্লাছ লিকুইড। ঠিক আছে, liquid are always what, volatile, and solids are always non volatile হ'ব। তো আজিৰ টপিকটো বহুত ইণ্টাৰেষ্টিং হয় আৰু এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত কুৱেশ্যন আহিব, তো মন দিবা আৰু ভিডিঅ'টো শেষলৈ চাবা। লেটছ ডিছকাছ টুডেজ ডিছকাশ্যন। তো আমি কি জানো, সলিউশ্যন ইজ মেড আপ অফ টু থিং, ওৱান ইজ solvent and another is solute. ঠিক আছে, and in today's discussion we will discuss about the solvent that would be volatile. ঠিক আছে, আৰু সলভেণ্টক আমি সদায় এ দি ডেনট কৰোঁ আৰু সলিউটক আমি সদায় বি দি ডেনট কৰোঁ। তো জেনেৰেলি ভলাটাইল বুলি ক'লে আমি কি বুলি ভাবিম, লিকুইড বুলি ভাবিম। বাট ইউ হেভ টু ৰিমেম্বাৰ ওৱান থিং, অল দ্য লিকুইডছ মে নট বি ভলাটাইল। ঠিক আছে, তো ইয়াতে লিখি ল'ব পাৰা নট অল, সাম অফ দেম অনলি। অ'কে, তো কোনবোৰ হ'ব যদি আমি চাওঁ, কালিয়ে মই অলৰেডি কিছুমান এক্সাম্পল দিছিলোঁ। তো কেনেকৈ হ'ব, ৱাটাৰ হ'ব পাৰে, মিথানল হ'ব পাৰে, ইথানল হ'ব পাৰে, বেনজিন হ'ব পাৰে, টলুইন হ'ব পাৰে। কালি মই টলুইনৰ ষ্ট্ৰাকচাৰ ড্ৰ কৰা নাছিলোঁ, আজি মই দেখাই দিছোঁ। দিছ ইজ হোৱাট, টলুইন। বেনজিনৰ ওপৰত যেতিয়া CH3 গ্ৰুপ লাগি থাকে তাক কি বুলি কোৱা, টলুইন। মনত ৰাখিবা, এই গোটেইকেইটা এট নৰ্মেল ষ্টেট দে ষ্টে ইন লিকুইড, গোটেইকেইটা লিকুইড হয়। আৰু মষ্ট ইম্পৰ্টেণ্টলি এণ্ড ইণ্টাৰেষ্টিংলি অল আৰ হোৱাট, ভলাটাইল। থাকিব মনত, চব কি হ'ব, ভলাটাইল হ'ব। অ'কে, তো আৰু ইয়াত যোনটো সলিউট মিক্স কৰা হ'ব, সেই সলিউটবোৰ জেনেৰেলি কি হ'ব, সলিড হ'ব। দিছ উইল বি হোৱাট, সলিড। আৰু এইবোৰ কেনেকুৱা হ'ব, নন ভলাটাইল। বাট আমাৰ সলভেণ্টবোৰ কেনেকুৱা, ভলাটাইল। এক্সাম্পল হিচাপে ইউ কেন টেক ইউৰিয়া। Yesterday we have already discussed this. What is urea? Formula of urea, NH2CO NH2. What is the molecular mass? Can you tell me? 60. Next, glucoseৰ formula কি আছিলে, C6H12
O6. Okay, what was the molecular mass? You know it. Yes, it is 180. And another, you know it very well, that is sucrose. Sucrose formula C12H22O11. Here molecular mass kiman hoy 342. See, etu koi monosaccharide, etu hol disaccharide. I think you have studied about this in biomolecule chapter in class 11. And don't worry, in chemistry we will also discuss this in, there is a chapter that is called biomolecule. তোমালোকৰ হেকৰ ফালে আছে চাবা তোমালোকে biomolecules. যোনে class 11 ত biology তেটো পঢ়িছা, তো they will feel it is very easy. Okay, আৰু যোনে পঢ়া নাই একো নাই, আমি হেবোৰ সব ইজি বনাবলৈ চেষ্টা কৰিম, হ'ব? Let's assume this is a vessel. This is a vessel. Okay, আৰু ইয়াত আমি এটা কি লৈছো, লিকুইড লৈছো. Suppose this is solvent A. So মই এটা ড্ৰ কৰিছো, মানে এনেকুৱা নহয় it is full of A. মই কেইটামান দেখাইছো. So কালি কৈছিলো সববোৰ কি ভেপাৰ হ'ব নোৱাৰে, যোনবিলাক সাৰফেসত থাকে সেইবোৰক কি হ'ব পাৰে, ভেপাৰ লৈ কনভাৰ্ট হ'ব পাৰে. So what is this? This is pure solvent. Okay, আৰু পিওর অৱস্থাত যোনটো প্ৰেসাৰ এক্সাৰ্ট কৰে by this vapor, this will be known as what? This will be known as vapor pressure of solvent A. আৰু what does this not denotes? ইয়াৰ মানে কি বুজিব পাৰো? Not মানে আমি জানো যে vapor pressure of pure A. ইয়াতে একো আমি মিক্স কৰা নাই, ঠিক আছে? বাট ধৰি লোৱা ইয়াতে মই এটা বি এটা সলিড, বি এটা কি সলিড হয়, ইয়াতে মই এড কৰি দিলো. আফটাৰ এডিং দিস এ সলিউশন উইল বি ফৰ্ম. এটা সলিউশন কি হ'ব, ফৰ্ম হ'ব. ওয়ান নিউ সলিউশন উইল বি ফৰ্ম. ওকে, আৰু যত কি থাকিব, এ থাকিব, বি থাকিব, এ বি এ বি এ বি এ, ঠিক আছে? ইয়াতেও কি থাকিব, বি থাকিব, ইয়াতেও বি থাকিব, ইয়াতেও বি থাকিব, ঠিক আছে? ওকে, বাট one thing you have to remember here, only A will be evaporate because A is volatile, but B is not volatile, so B will not evaporate. So to এইটো সলিউশনৰ যোনটো ভেপাৰ প্ৰেসাৰ হ'ব, to কাৰ ওপৰত ডিপেন্ড কৰিব? It will only depend on A. কাৰ ওপৰত ডিপেন্ড কৰিব? A. তো আমি যে ইয়াতে কি এড কৰিছো, B এড কৰিছো. After adding this B, will it hamper the vapor pressure of the solution? So obviously কৰিব. So we know vapor pressure is a surface phenomenon, মানে এটো সারফেসৰ ওপৰত ডিপেন্ড কৰে. So ইয়াতে A আছে, মাজত B আছে, মানে B টোৱে কি কৰিব, ইয়াৰ পৰা A এটাক ইভাপোৰেট হৈ যাব কাৰণে it will কি বাধা দিব, যাৰ কাৰণে এইবোৰ ভেপাৰ হৈ ওপৰলৈ যাব নোৱাৰিব. Okay, obviously, so after mixing B, the vapor pressure of A will decrease. So আমি কি ক'ব পাৰো, the vapor pressure of solution will be definitely lower as compared to the vapor pressure at the pure A. Okay, so ইয়াৰ পৰা আমি এটা কি লিখিব পাৰো নোট হিচাপে, you can write it. On addition of non-volatile solute in a volatile liquid, its vapor pressure is lower. Obviously তাৰ vapor pressure কি যাব, কমি যাব. ৰিজন টো কি, মই কৈছো যে vapor pressure is a surface phenomenon, it depends on the surface. As some of the solute will also occupy the surface, it will what, it will prevent to evaporate the A. Okay, so all will not be able to convert into vapor, so obviously vapor will be less. Okay, so you have to remember
দিছ তো কিমান পৰিমাণে কমিব চোৱা এইটো আছিলে পিওৰ অৱস্থা এইটো আছিলে আমাৰ in the solution so what amount of pressure will decrease okay so for that we have a law that yesterday we have discussed what was that was Weber's law for what Raoult's okay so we'll see Raoult's law মতে কি আসলে যে কোনো এটা বস্তুৰ pressure is directly proportional to its mole fraction okay we have discussed yesterday june kalir video to swa nai please তোমাকে ডেসক্রিপশন বক্সত যাবা তাতে মই লিংক বোৰ দি দিম তাতে চাই লবা okay যদি এটো লিখিও কেনেকৈ লিখিব পাৰো p not a into xa ইয়াতে p a is what it is the vapor pressure of the solution and this is the vapor pressure of the a at pure state and this is the mole fraction মানে আলটিমেটলি কি কব পাৰো যিমানে তাৰ মোল ফ্র্যাকশন বেছি হ'ব তাৰ ভেপাৰ প্ৰেছাৰ মানে বেছি হ'ব I think সবে জানা what was mole fraction okay so this is what simply Raoult's law simply what Raoult's law so আকৌ আমি এটা জানো যদি এটা কি আছিল দুটা আছিল x a আৰু x b আৰু এটা এড কৰিলে আমি কি পাও 1 পাও যদি তুমি কি কৰা x যদি সাবস্টিটিউট কৰিব বিচাৰা কি লিখিব পাৰা 1 - xb okay so you can put this value here after putting you will get like this okay what can you write now p not a minus p not a into xb okay so এই পার্টটো কি কৰা ইফালে লৈ আনা এই পার্টটো যদি তুমি ইফালে লৈ আনা you will get p not a xb equal to p not a minus pa বুঝি পাইছা okay তো এইটো মানে কি this is what p not a is the vapor pressure at pure and pa is the vapor pressure at the solution so what is this is nothing but the difference this is the difference ইয়াক আমি delta p দিও ডিনোট কৰিব পাৰো delta p not a মানে হতৰ difference okay তো ইয়াতে লিখি লোৱা delta pa is equal to p not a minus pa because আমি আগতে পাইছো p not a is greater than pa why যেতিয়া আমি তাতে সলিউড এড কৰো তাৰ ভেপাৰ প্ৰেছাৰটো কি হৈ যায় কমি যায় আৰু এইখিনিক আমি কি লিখিব পাৰো কি বুলি ক'ব পাৰো লৱাৰিং ইন ভেপাৰ প্ৰেছাৰ okay this is what this is nothing but lowering in the vapor pressure তো মনত থাকিব যে কিমান amount of vapor pressure কমিব after adding the non volatile solute in a volatile liquid okay তো এইখিনিক আমি আগৰ ইকুৱেশ্যনটো লৈ যদি যাও ইয়াতে কি লিখিব পাৰা xb is equal to p not a minus pa by p not a so এইখিনি কি বুলি ক'ব পাৰা ৰিলেটিভিটি এটা আহিছে নে দিস ইজ চেঞ্জ ইন ভেপাৰ প্ৰেছাৰ বাই ভেপাৰ প্ৰেছাৰ এট পিউৰ ষ্টেট তো এইখিনি কি বুলি কোৱা হয় ৰিলেটিভ lowering in vapor pressure ঠিক আছে এটো কি কোৱা হয় ৰিলেটিভ lowering of vapor pressure আৰু এইটো কাৰ ওপৰত ডিপেন্ড কৰে it depends upon the mole fraction of the solute থাকিব মনত এটো কাৰ ওপৰত ডিপেন্ড কৰে mole fraction of the solute okay আৰু এই ৰিলেটিভ lowering of vapor pressure এইটো এটা কি হয় এইটো এটা কোলিগেটিভ প্ৰপাৰ্টি বুলি কোৱা হয় কি বুলি কোৱা হয় কোলিগেটিভ property what is colligative property we will discuss in details in our next lesson ঠিক আছে তো জেনেৰেলি মনত ৰাখিবা যোনবিলাক প্ৰপাৰ্টি amount of the solute ৰ ওপৰত ডিপেন্ড কৰে হেবোৰ প্ৰপাৰ্টি কি বুলি কোৱা হয় colligative property this is very special for the solution
তো আকৌ কৈছো what is colligative property? Colligative property is a special property of the solution, okay, which depends upon the number or amount of the solute, okay. তো কি হ'ব পাৰে? জেনেৰেলি colligative property চাৰিটা আছে। এটা হ'ল relative lowering of vapor pressure, আৰু এটা হ'ল depression in freezing point, and there is elevation in boiling point, and next one is osmotic pressure, we'll discuss in details in next lesson, but today I have already discussed this relative lowering of vapor pressures, ঠিক আছে। তো যদি আমি আগৰ সেই ইকুৱেশ্যনটো লৈ যাওঁ, ওকে, তো আমি আগৰ ইকুৱেশ্যনটো লৈ যাওঁ, তাতে আমি কি পাইছো যে এক্স বি ইকুৱেল টু পি নট এ মাইনাছ পি নট এ। চোৱা এক্স পি মানে কি মোল ফ্ৰেকশ্যনৰ ফৰ্মুলা কি আছিলে? মোল ফ্ৰেকশ্যন অফ নাম্বাৰ অফ মোলছ অফ বি ডিভাইডেড বাই মোলছ অফ এ প্লাছ মোলছ অফ বি, ওকে। তো এইখিনিৰ জেগাত আমি কি লিখিব পাৰোঁ? পি নট এ পি নট এ, ঠিক আছে। মনত ৰাখিবা যিকোনো এটাৰ ফৰ এ ডাইলুট সলিউশ্যন, ওকে, ফৰ এ dilute solution, I think you know what is dilute, what is concentrated. So dilute solution or karne number of moles of solvent is always very greater or larger as compared to the number of moles of B or solute. So in this case we can neglect this number of moles of B because it is in small quantity. So what can we write? NB by NA, okay. So by using this formula you have to do a lot of numerical, you have to solve a lot of numerical, and which is very much important for your exams, whether it is your board exam or your entrance exam, okay. So বুঝি পাইছা? এইটো কি বুলি কোৱা হ'ব? এইটো কোৱা হ'ব ৰিলেটিভ লয়াৰিং অফ ভেপাৰ প্ৰেছাৰ্ছ। থাকিব মনত? Why relative lowering of vapor pressures? Because here we have relate between the original one and the sense in the vapor pressure. Are you getting my point or not? আগৰ ডিসকাশনৰ পৰা এই ইকুৱেশ্যনটো পাইছিলো। ইয়াতে NB হল number of moles of solute and NA is number of moles of solvent A. So ইয়াতে আমি N big আৰু NA কেনেকৈ লিখিব পাৰো? So molar formula কি হয়? Given mass by molecular mass. এতিয়াৰ পৰা সদায় মনত ৰাখিবা for numerical purpose I will use W is equal to the given mass and capital M is the molecular mass, ঠিক আছে। তো after putting this you will get WB by MB by WA by MA. তো overall তুমি এই ইকুৱেশ্যনটো ফাইনালি এনেকৈ লিখিব পাৰা কেনেকৈ? P naught A minus PA by P naught A is equal to WB by MB into MA by WA. So this is the final derivation for the relative lowering of vapor pressure. তো কমে পাইছা ইয়াত কোনটো কি হয় মনত থাকিব, যদি নট থাকিব সেইটো পিউৰ অৱস্থাত, আৰু যদি নট নাথাকে তেন্তে ইট কিহৰ ওপৰত ডিপেণ্ড কৰি কি থাকিব? এইটো প্ৰেছাৰ অন দ্য সলিউশ্যন। তো ফাইনেলি মই আকৌ আগৰ স্লাইডটো দেখাইছোঁ। চোৱা যে ৰিলেটিভ লয়াৰিং কাৰ ওপৰত ডিপেণ্ড কৰে? ইট ডিপেণ্ডছ আপন দ্য মোল ফ্ৰেকশ্যন অফ দ্য সলিউট, ঠিক আছে।
তো এইটোক মই কি বুলি কৈছিলো এইটোক মই কোলিগেটিভ প্ৰপাৰ্টিজ বুলি কৈছিলো তো তোমালোকে জাস্ট আজিৰ কাৰণে কোলিগেটিভ প্ৰপাৰ্টিজৰ ডেফিনেশ্যনটো লিখি থৈ দিয়া হোৱাট ইজ কোলিগেটিভ প্ৰপাৰ্টিজ colligative property. So write the definition. What will the definition of colligative properties? Properties of solution which depends upon the number of the solute particle. Okay, so what are that solute particle? It may be mole, it may be molecule, it may be ions, it may be mole fraction, it may be what? Mole fraction, okay, of the solute particle. Okay, but here you have to remember one thing, it does not depend upon the state of the solute particle. Sorry, state means nature. You can write it, nature of the solute particle only depends upon the number. Okay, ठीक है से now we'll try to solve a numerical related to the topic. See what is the numerical. The vapor pressure of pure water is 60 mm of mercury at some temperature. Temperature আমাক কোৱা নাই বা কৈছে কিবা ডেফিনিট টেম্পাৰেচাৰত সুধিছে find the vapor pressure of a solution containing 30 gram of urea. What is the formula of urea? NH2CO NH2 dissolved in 72 gram of water. See, যেতিয়া তুমি কুৱেশ্যনটো ভালকে পঢ়িবা চাবা আমাক এটা কি দি আছে যে পিওর ভেপার প্রেসার অফ ওয়াটার যেতিয়াই পিওর বুলি ইয়া থাকিব লগে লগে পি নট অফ ওয়াটার কিমান দি আছে 60 আমাক খুদিছে ফাইন্ড দা ভেপার প্রেসার অফ দ্য সলিউশন যত ইউরিয়া মিক্স করা আছে ইউরিয়াটো কি হয় নন ভলাটাইল সলিউট হয় তো তেতিয়া আমাক খুদিছে হোয়াট উইল বি দা প্রেসার অফ ওয়াটার ওকে চোৱা তো এইটো তুমি সিম্পলি কেনেকৈ ওলাব পাৰা চোৱা ৰাউলছ ল আমাক কি কৈছিলে ৰাউলছ ল কৈছিলে যে PH2A is directly proportional to the mole fraction of water. তো ইয়াতে আমি কি লিখিম H2O is equal to P naught H2O into mole fraction of water. So ইয়াতে আমি পিওর অবস্থার প্রেসারটো জানো যদি আমি মোল ফ্র্যাকশন অফ ওয়াটার উলাই লব পাৰো you will get the vapor pressure at the solution. To see for mole fraction or formula কি হয় suppose water কারণে লাগে number of moles of water by number of moles of water plus number of moles of what urea. তো এতিয়া আমি প্ৰথমতে কি লও ওয়াটাৰৰ number of moles উলাই লও হবো তো ওয়াটাৰৰ number of moles দি উলাই লব লাগে আমি কেনেকৈ গম পাম আমি কেনেকৈ উলাই লব পাৰিম ঠিক আছে ঠিক 72 গিভেন মাস কিমান দি আছে 72 আৰু ওয়াটাৰৰ মলিকুলাৰ মাস কিমান হয় 18 যদি তুমি এটো ডিভাইড কৰা you will get what you will get 4 and যদি মোল ফ্র্যাকশন অফ ইউরিয়া ওলোৱা what is the given mass of urea urea given mass কিমান দি আছে 30 আৰু আমি জানো যে ইউৰিয়াৰ মলিকুলাৰ মাস কিমান হয় 60 so after that you will find it as 0.5 so what will be the mole fraction of water ki hobo number of moles of water it is what 4 and total mole 4 plus 0.5 to ki baba 4 by 4.5
তো এটু যদি তুমি ইয়াতে পুট কৰা পিওর অবস্থাত ইয়াৰ প্ৰেসাৰ কিমান 60 and put this here. After putting যদি তুমি এটু কাট কৰিব পাৰা then you will find it as 53.33 mm of Hg. Okay, see এই কোৱেশ্চনটো তুমি আৰু এটা বেলেগ ধৰণে কৰিব পাৰা সো আমি দুটা ফৰ্মুলা পাইছিলো আৰু এটা ফৰ্মুলা কি আছিল যে x b is equal to p naught a minus p a by p naught a মানে ইয়াতে a মানে আমাৰ কি হ'ব ওয়াটাৰ আৰু p মানে কি হ'ব ইউৰিয়া ঠিক আছে যদি এতিয়া আমি ইউৰিয়াৰ কি মোল ফ্ৰেকশন উলাব পাৰো তেতিয়া হলো আমি এই দুটা ভ্যালুটো জানোৱে আমি ইজিলি কি উলাব পাৰিম the pressure of the water in the solution ঠিক আছে তো এতিয়া আমি ইউৰিয়াৰ কি উলাই লও মোল ফ্ৰেকশন উলাও তো ইউৰিয়াৰ মোল ফ্ৰেকশন কেনেকা হ'ব number of moles of urea it is 0.5 and total mole কিমান আছিল 5 plus 4 plus 5 এটা কি হ'ব 0.5 by 5 ঠিক আছে তো put this value here after putting this value you will get 0.5 by 4.5 আৰু পিওর অবস্থাত ইয়াৰ প্ৰেসাৰ কিমান আছিল 60 এটো আমি নাজানো okay it was also what 60 okay তো এটা যদি তুমি এটো সলভ কৰা again তোমালকে চাবা কি পাবা 53.33 mm of Hg okay 53.33 mm of Hg so by the either of the one procedure you can approach so যিকোনো একটা procedure আগবাঢ়ি গলে তোমালে কি পাবা you will get the answers এতিয়ালৈকে আমি কি শিকিলো হেনৰিস ল শিকিলো ৰাউলছ ল শিকিলো তো যদি হেনৰিস ল আৰু ৰাউলছ ল কম্পেয়াৰ কৰা হয় সো হেনৰিস লত মতে আমি কি পাইছিলো যে প্ৰেসাৰ is equal to Kh into mole fraction okay আৰু আমি ৰাউলছ ল মতে কি পাইছো যে pressure of the solution is equal to P naught A into XA so ইয়াতে ইফালেও প্ৰেসাৰ আছে ইফালেও মোল ফ্ৰেকশন আছে ইয়াতেও প্ৰেসাৰ ইয়াতেও মোল ফ্ৰেকশন অকল ডিফাৰেন্স টু কোড আছে ইন देयर what constant okay proportionality constant যদি আমি এই proportionality constant দুটা কি বুলি লও সেম বুলি এজিউম কৰিব পাৰো তেন্তে কি হ'ব ৰাউলছ লৰ টুৱে হেনৰিস লৰ এটা স্পেশাল কেস হ'ব না নাই এই কাৰণে আজি তোমালোকৰ কাৰণে মোৰ এজ এ হোমৱৰ্ক এটা কোৱেশ্চনছ আছে why Raoult's law can be considered as the special case of Henry's law okay তো তোমালে কি কৰিবা এই কোৱেশ্চনৰ আনসাৰটো কমেন্ট বক্সত লিখিবা আৰু তেতিয়া মই চাম okay thank you see you in the next video